নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওঁ আহক ৰিং অফ স্যাটাৰ্ণ অৰ্থাৎ শনিৰ আঙুঠি মানে ইয়াতে অসমীয়াত কোৱা হয় শনি বলয় ৰেখা এই ৰেখাডাল কেনেকুৱাকৈ গঠন হয় ইয়াৰ পৰা কেনেকুৱা শুভ বা অশুভ চিন মানে বুজায় সো আজি সকলোবিলাক দিশ আজি আপোনালোকৰ ক্ষেত্ৰত জানিম সো প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছো যে এই শনি বলয় ৰেখা এই শনি ক্ষেত্ৰত ইয়াতে এইখিনি অংশত গঠিত হ'ব অৰ্থাৎ এই মধ্যমা আঙুলিৰ তলৰ অংশখিনিত গঠন হ'ব আৰু এই শনি বলয় ৰেখাৰ কাৰণে আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে আজিৰ এই ভিডিঅ'টোত আমি বিশদভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব যদি আপুনি আপোনাৰ হাতৰ এনালাইসিস কৰাব বিচাৰে তেতিয়াহ'লে মোৰ WhatsApp নম্বৰত কন্টাক্ট কৰিব পাৰে সো প্ৰথমতে চাওঁ আহক এই ৰিং অফ স্যাটাৰ্ণ বা শনি বলয় ৰেখা কি হয় সো চাব এইখিনি হৈছে আপোনাৰ শনি ক্ষেত্ৰ মই ক্ষেত্ৰখিনি মানে দেখাইছো এইখিনি জায়গা হৈছে শনি ক্ষেত্ৰ এতিয়া এই শনি ক্ষেত্ৰত যদি আপোনাৰ কিছুমান ধৰিলক এনেকুৱাকৈ ধৰিলক ৰেখা থাকে ধৰিলক ইয়াৰ পৰা আৰম্ভ হৈ কিনে এনেকুৱাকৈ গুচি গৈ ইয়ালৈকে গৈছে এইডাল হৈছে শনি বলয় ৰেখা এতিয়া মই কৈছো যে এইডাল ৰেখা এনেকুৱাকৈ যদি এডাল নিচিঙাকৈ এনেকুৱাকৈ যদি ৰেখা থাকে এইটো হৈছে শনি বলয় ৰেখা আৰু এনেকুৱাকৈ নাথাকে আপোনাৰ কেতিয়াবা এনেকুৱাকৈ থাকিব পাৰে কম পৰিমাণৰ এনেকুৱাকৈ আগৰি কিনে এনেকুৱাকৈ থাকিব পাৰে এইটো হৈছে শনি বলয় ৰেখা এনেকুৱাকৈ হ'ব পাৰে এনেকুৱাকৈ হ'ব পাৰে এনেকুৱাকৈ হ'ব পাৰে বা এনেকুৱাকৈ হ'ব পাৰে সো শনি বলয় ৰেখা এনেকুৱাকৈ গোটেইখিনি ক্ষেত্ৰতে শনি বলয় ৰেখা বুলি কোৱা হয় আৰু কিছুমান ক্ষেত্ৰত আপুনি দেখিব পাৰিব যে অকনমান এপিনৰ পৰা ষ্টাৰ্ট হোৱা সচৰাচৰ দেখা যায় এনেকুৱাকৈ ঠিক আছে এইটো মানে সূৰ্যৰ ক্ষেত্ৰত মানে আঙুলি যেটো আছে অনামিকা আঙুলি ধৰি লওক অকনমান কাখৰ ফালৰ পৰা এনেকুৱাকৈ আৰম্ভ হৈ কিনে যায় এইটো হৈছে শনি বলয় ৰেখা আৰু আপোনাৰ হাতত বিভিন্ন ধৰণৰ বলয় ৰেখা থাকিব পাৰে এইটো হৈছে শনি বলয় ৰেখা সো বৃহস্পতিৰ বলয়ৰ ক্ষেত্ৰত এইটো এটা দেখা যায় এইটো হৈছে ৰিং অফ সলোমন বুলিও কোৱা হয় বৃহস্পতিৰ বলয় ৰেখা বুলিও কোৱা হয় আপোনাৰ ইয়াতে এইখিনি এনেকুৱাকৈ এটা থাকিব পাৰে এনেকুৱা ধৰণে বহুত ধৰণৰ বলয় ৰেখা থাকিব ইয়াৰ পৰা এনেকুৱাকৈ যাব পাৰে কিছুমান ক্ষেত্ৰত ইয়াৰ পৰা এনেকুৱাকৈ দেখা পাব এইটো এইবিলাক হৈছে বেলেগ আজিৰ এই ভিডিঅ'টোত আমি জানিম যে এই শনিৰ ক্ষেত্ৰত থকা এনেকুৱা যিবিলাক ৰেখা থাকিব এনেকুৱাকৈ এডাল থাকিলে যথেষ্ট অৰ্থাৎ যেটো অৰ্ধচন্দ্ৰৰ নিচিনাকৈ এনেকুৱাকৈ ৰেখা গঠন হয় এইটো হৈছে শনি বলয় ৰেখা এই শনি বলয় ৰেখা এনেকুৱাকৈ আপোনাৰ ৰেখাডাল নাথাকি চিঙাচিঙিকেও থাকিব পাৰে যেতিয়া এনেকুৱাকৈ ধৰিলক আহি এনেকুৱাকৈ গৈছে এইটো ৰেখাৰ প্ৰভাৱটো আপোনাৰ এই যিবিলাক মই ক'ব গৈ আছো ইয়াৰ প্ৰভাৱটো শনি বলয় ৰেখাৰ এই প্ৰভাৱটো ক্ষীণ হৈ যায় পাতল হৈ যায় সো মই গোটেইবিলাকে জনাম সো প্ৰথমতে চাওঁ হক কি আপোনাৰ বিষয়ে জানিব পৰা যায় যিসকল ব্যক্তিৰ এনেকুৱাকৈ স্পষ্টভাৱে নিচিঙাকৈ এনেকুৱাকৈ শনি বলয় ৰেখা ইয়াতে থাকে ৰেখাডাল ধৰিলক এনেকুৱাকৈ অকনমান বেকাও হ'ব পাৰে মই এইটো পাৰফেক্টলি মানে ৰাউন্ড হৈছে হা যদি এনেকুৱাকৈ নাথাকি সাপোজ এনেকুৱাকৈ যায় এনেকুৱাকৈ হ'ব পাৰে ঠিক আছে এনেকুৱাকৈ হ'ব পাৰে বা আপোনাৰ ৰেখাডাল ধৰিলক এনেকুৱাকৈ নহয় ধৰিলক অকনমান এনেকুৱাকৈ যায় এনেকুৱাকৈ হ'ব পাৰে এইটো হৈছে শনি বলয় ৰেখা এই শনি বলয় ৰেখা থাকিলে কি বুজায় জানেনে আপোনাৰ আৰ্থিক স্থিতি একেবাৰে বেয়াৰ মাজেৰে পাৰ হোৱাটো বুজায় এনেকুৱাকৈ শনি বলয় ৰেখা যেতিয়া থাকিব মানে নিচিঙাকৈ শনি বলয় ৰেখা যেতিয়া গঠন হ'ব মানে আপোনাৰ জীৱনত টকা পইচাৰ কাৰণে সদায় হাহাকাৰ লাগি থাকিব অৰ্থাৎ আপোনাৰ টকা পইচা ইনকামৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু শনিৰ কোৱালিটিটো নিগেটিভ বুজায় ইয়াতে শনিৰ কোৱালিটি কোনবিলাক শনি আপোনাক কৰ্তব্যনিষ্ঠ বনায় শনি আপোনাক ডিসিপ্লিন বনায় সময়ৰ কাম সময়ত কৰাৰ বুজায় শনি সকলো কামত ধীৰ সুস্থিৰে কৰাটো বুজায় শনি হৈছে ন্যায়ৰ কাৰক সো এনেকুৱা যদি বলয় ৰেখা থাকে শনিৰ বলয় ৰেখা থাকিলে বুজিব যে শনিৰ যিমানখিনি গুণাগুণ আছে আপুনি সব নিগেটিভ পইণ্ট পাব উল্টাটো হ'ব তাৰ মানে আপোনাৰ ডিসিশন মেকিংৰ ক্ষেত্ৰতে আপুনি যথেষ্টখিনি সদায় ভুলেই হ'ব আপোনাৰ ভুল ডিসিশনে ল'ব বা আপোনাৰ মানে কৰ্তব্যনিষ্ঠৰ ক্ষেত্ৰত আপুনি কাম এটা কৰিলে কাৰণটো শেষ কৰিব নোৱাৰা আধাতে এৰি দিয়ে ইয়াৰ কাৰণটো হয় কি জানেনে আপোনালোক আমাৰ যে এই আঙুলিবিলাক আছে আঙুলিবিলাকৰে কিছুমান মানে এনাৰ্জি মানে নিৰ্গত হৈ থাকে নিৰ্গত মানে কি বিকিৰণ হৈ থাকে ঠিক আছে যেতিয়া এনেকুৱাকৈ বলয় ৰেখা থাকে সেই বলয় ৰেখাটোৰ আসলতে মিনিং কি জানেনে আপোনাৰ যিখিনি এনাৰ্জি ধৰিলক এবজৰ্ব হ'ব লাগিছিলে বা ইয়াৰ পৰা এবজৰ্বো হয় এই আঙুলিৰে ঠিক আছে এই আঙুলিৰে যেনেকুৱাকৈ এনাৰ্জিটো নিৰ্গত হৈ থাকে সেইটোত তাৰমানে বাধা বুজায় আৰু সেইটোৰ কাৰণে আপোনাৰ জীৱনত মানে যেটো এটা মানে ভাৰসাম্য ধৰণৰ বা যেটো ষ্টেবিলিটি হয় সেইটো নষ্ট হয় আৰু এনেকুৱাকৈ যাৰ শনি বলয় ৰেখা থাকে সেই সকলৰ মাজত জ্ঞানৰ অভাৱ
ভাৰসাম্যৰ অভাৱ অৰ্থাৎ মানে স্থিৰতা, কোনোবা এটা কাম কৰি থাকিলে স্থিৰে থাকিব নোৱাৰে, নিৰ্ণয় ক্ষেত্ৰত কেঁচা হয়, মানে কোনো এটা বস্তুৰ ডিচিশ্যন লওঁতেও মানে প্ৰব্লেম কৰে, কাম যিবিলাক কৰি থাকে সেইবিলাকত সদায় পলম হয়, যদি গাড়ী চলাই আছে বা তেনেকুৱা ক্ষেত্ৰত দুৰ্ঘটনাও যায় বা ডিপ্ৰেশ্যনতো ভোগে মানুহে, কেতিয়াবা মানসিক মানে কষ্টত ভুগি ডিপ্ৰেশ্যনতো গুচি যায়। আৰু এই যেনেকুৱাকৈ যাৰ মানে এনেকুৱাকৈ শনি বলয় ৰেখা থাকে নহয়, সেইবিলাকে বিয়া বাৰুৰ ক্ষেত্ৰতো বহুত পিছুৱাই থাকে বা কেতিয়াবা সন্ন্যাসী হোৱাও দেখা যায়। আৰু আঙুলিবিলাকৰ মানে আপোনাক মই ক'লোঁৱেই যে এক প্ৰকাৰৰ শক্তিৰ বিকিৰণ কৰে, আৰু মানে এনেকুৱাকৈ আঁচ থাকিলে এইটো এটা বাধা বুজায়। এনেকুৱাকৈ আঁচ নাথাকি যদি ধৰি লওক কিছুমান মাজত আঙুলিৰ ক্ষেত্ৰত দেখিব যে এনেকুৱাকৈ বাধা থাকিব, ধৰি লওক এইডালটো থাকিব, মাজতে আকৌ এডাল এনেকুৱাকৈ থাকিব পাৰে বা এইখিনি অংশতে থাকিব পাৰে, এইবিলাক হৈছে বাধা ৰেখা। এই দুডাল বাধা ৰেখা নহয়, এই দুডাল চবৰে হাতত থাকিব, কাৰণ এইটো গাঁঠিৰ ভাঁজ আছে, ঠিক আছে। কিন্তু গাঁঠিৰ ভাঁজ নথকা জেগাতো যদি আপোনাৰ এনেকুৱাকৈ ৰেখা বা এনেকুৱাকৈ আছে, এইবিলাকে মানে কি হয়, আপোনাক মানে ফ্ৰেণ্ডশ্বিপতো মানে প্ৰব্লেম দেখায়, অৰ্থাৎ লগৰ ল'ৰা ছোৱালীৰ লগত মিলিব নিদিয়ে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো বুজায়। এই এনেকুৱাকৈ শনি বলয় ৰেখা থাকিলে আনৰ লগত মিলিব নোৱাৰা বিধৰ হৈ যায়, আৰু সদায় কাজিয়া পেচাল, মানে যাৰ লগতে যি কাম নকৰক কিয় কাজিয়া পেচাল হৈ থাকে, আৰু কৰ্মক্ষেত্ৰত খুব বাধা আহে। আৰু আনকি মাজে মাজে কেতিয়াবা এনেকুৱাকৈ মানে মনত কিছুমান মানে চিন্তা আহে যে আত্মহত্যাৰো মানে চিন্তা আহি যায়, বা কাৰোবাৰ অন্যৰে ধৰি লওক মৃত্যুৰ পৰ্যন্ত মানে চিন্তা কৰিব পাৰে, তেনেকুৱা ধৰণৰ মানে যিবিলাক নিশ্চিন্তা আৰু তেনেকুৱা ধৰণৰ আহিব পাৰে। আৰু কিছুমান এনেকুৱাকৈ থাকিব হা, এনেকুৱাকৈ নাথাকি ধৰি লওক আপোনাৰ এনেকুৱাকৈ এডাল ৰেখা গৈছে আৰু এডাল এনেকুৱাকৈ ৰেখা আহি কিনে এনেকুৱাকৈ, এইটো এক প্ৰকাৰৰ শনি বলয় ৰেখা। ইয়াতে দেখিব পাৰিছে এডাল ৰেখা এনেকুৱাকৈ গৈছে আৰু এডাল ৰেখা এনেকুৱাকৈ আহি কিনে স্পষ্টকৈ এনেকুৱাকৈ চিহ্ন কৰিছে। চ' এইটো এক প্ৰকাৰ হৈছে শনি বলয় ৰেখা। তাৰমানে আপুনি চাব যে ইয়াতে নিৰবিচ্ছিন্নভাৱে থাকিলে হ'ল, সেইটো হৈছে শনি বলয় ৰেখা। এনেকুৱাকৈ এটা ধৰি লওক এনেকুৱাকৈ এটা চেপৰ সৃষ্টি কৰিছে, এইটো হৈছে শনি বলয় ৰেখা। চ' শনি বলয় ৰেখাৰ ক্ষেত্ৰত মই এইমাত্ৰ যে ক'লোঁ, এই গোটেইখিনি ক্ষেত্ৰতে বেয়াই ধাৰ। কিন্তু এটা ভাল পইণ্ট কি হৈছে জানেনে, ধৰি লওক আপোনাৰ 400-500 মানুহৰ যেতিয়া হাত চাব বা হাতৰ এনালাইচিছ কৰিব, তেতিয়া এজনৰ মাজতহে ধৰি লওক এনেকুৱাকৈ শনি বলয় ৰেখা দেখা পাব। এইটো অতিশয় দুষ্প্ৰাপ্য হয়, আৰু নথকাই ভাল শনি বলয় ৰেখা। শনি বলয় ৰেখাত থকা মানে আপোনাৰ মানসিক চিন্তা, আপোনাৰ মানসিক পাগল পৰ্যন্ত হৈ যাব পাৰে, আপুনি সন্ন্যাসী পৰ্যন্তও হৈ যায়, আপোনাৰ সামাজিক ক্ষেত্ৰতে হওক বা নিজস্ব ক্ষেত্ৰতে হওক বা মায়ামোহৰ ক্ষেত্ৰতে হওক, একেবাৰে বিৰক্ত হৈ যায়। তাৰপিছত আৰু আপোনাৰ বহুত নিগেটিভ চিন্তা আহে। আৰু এইসকল যিসকল ব্যক্তিৰ ধৰি লওক ইয়াতে এনেকুৱাকৈ শনি বলয় ৰেখা থাকিব নহয়, সেইসকল ব্যক্তিৰ কি হয় জানেনে, সেইসকল ব্যক্তিৰ দীঘলীয়া বেমাৰকো সূচায়, মানে বেমাৰ এবাৰ হ'লে বহুদিন ধৰি নৰিয়াত পৰি আছে, তেনেকুৱা ধৰণৰো আপোনাৰ দেখা যায়। আৰু সফলতাৰ ৰাস্তাত যথেষ্ট বাধা বিঘিনি আহে, বিবাহৰ ক্ষেত্ৰতো এওঁলোকে ইচ্ছা নকৰে, সদায় নিজকে অকলশৰীয়া পায়, বা কোনোবা কিবা এটা কাম কৰিব গ'লেও আনৰ হেল্প নাপায়। এনেকুৱা ব্যক্তিক ভাল উপদেশ দিলেও মানে কি হয়, যাৰ হাতত এনেকুৱা শনি বলয় ৰেখা থাকে নহয়, আপুনি যদি তেওঁক যদি ভাল উপদেশো দিব যায়, তেতিয়াহ'লেও তেওঁ মানি নলয়। কিন্তু এওঁলোকৰ এই যিসকল ব্যক্তিৰ শনি বলয় ৰেখা থাকে, তেওঁলোকে তন্ত্ৰ মন্ত্ৰ সাধনাৰ ক্ষেত্ৰতো বিশেষ সফলতা লাভ কৰিব পাৰে। তাৰমানে যিটো মানে সন্ন্যাসী, সাধু সন্ন্যাসী হোৱা বুলি ক'লেও নহয়, মানে যিবিলাক আধ্যাত্মিক দিশ নহয়, সেইবিলাক দিশত যদি এওঁলোকে লিপ্ত হয়, তেতিয়াহ'লে সেইবিলাক ক্ষেত্ৰত মানে ভাল সিদ্ধি লাভ কৰিব পাৰে। আৰু এই শনি বলয় ৰেখাবিলাকে সন্ন্যাসী হোৱাৰো যোগ বুজায়। এতিয়া এই ৰেখাৰ প্ৰভাৱ যিটো হয়, প্ৰভাৱটো কমি যাব। কেতিয়া কমি যাব জানেনে, এই বুঢ়া আঙুলিটো ধৰি লওক এইখন হাতত দেখিছোঁ এনেকুৱাকৈ দীঘল আছে হা, যদি বুঢ়া আঙুলিটো ধৰি লওক চুটি হৈ যায় আপোনাৰ, তেতিয়া এই শনি ৰেখাৰ মানে শনি বলয় ৰেখাৰ প্ৰভাৱটো বহুগুণে বাঢ়ি যায়। যদি আপোনাৰ শনি বলয় ৰেখা আছে, তাৰপিছতো আপোনাৰ যদি ধৰি লওক আপোনাৰ বুঢ়া আঙুলিটো ধৰি লওক দীঘল হ'ল, তাৰপিছত আপোনাৰ বৃহস্পতি ক্ষেত্ৰখিনিও ভাল হ'ল, উচ্চ হ'ল বা সুদৃঢ় হ'ল, সেইটো ক্ষেত্ৰত আপোনাৰ মানে কি হয়, এই যিটো শনি বলয় ৰেখাৰ প্ৰভাৱ মই যিমানখিনি ক'লোঁ, তাতে কিছু পৰিমাণে কমি যায়, কিন্তু শেষ হৈ নাযায় দেই। আৰু এই যিবিলাক পজিটিভ ইফেক্ট আছিলে বৃহস্পতি ক্ষেত্ৰৰ ক্ষেত্ৰত, এই পজিটিভ ইফেক্টবিলাকত এই শনি বলয় ৰেখাই মানে নিম্নগামী কৰে বা নিগেটিভ ইম্পেক্টলৈ আনি দিয়ে। এতিয়া চাব, এই ৰেখাডাল এনেকুৱাকৈ নহয়, ধৰি লওক এনেকুৱাকৈ চিধাকৈ এনেকুৱাকৈ সম্পূৰ্ণ নিৰবিচ্ছিন্নভাৱেও হ'ব পাৰে। ধৰি লওক কিছুমান ক্ষেত্ৰত এইটো ধৰি লওক 1 নম্বৰ টাইপৰ, 2 নম্বৰ টাইপত কেনেকুৱা হ'ব পাৰে, এই ৰেখাডালে এনেকুৱাকৈ গৈ কিনে এনেকুৱাকৈ মানে ছিঙি গৈ কিনে এনেকুৱাকৈ হৈছে, এইটো এক প্ৰকাৰ দুৰ্বল ধৰণৰ। তাৰপিছত আৰু এক ধৰণৰ হ'ব পাৰে কেনেকুৱাকৈ, এনেকুৱাকৈ এডাল ৰেখা গৈছে আৰু এডাল ৰেখা এনেকুৱাকৈ আহি কিনে, এইটো ধৰি লওক তৃতীয় টাইপ, ঠিক আছে। প্ৰথম টাইপৰ এনেকুৱাকৈ হ'ব পাৰে এই ৰেখাডালৰ ঠাইত, দ্বিতীয় টাইপটো এনেকুৱাকৈ ধৰি লওক ছিঙি গৈ কিনে হৈছে, এইটো হৈছে মানে বেয়া নহয়, এইটো হৈছে কিছু পৰিমাণে ভাল, কাৰণ এইটো ছিঙি গৈছে যিহেতু আপোনাৰ কিছু ষ্ট্ৰাগল কৰিলেও আপুনি সফল নিশ্চয় হ'ব। আৰু প্ৰথম আৰু তৃতীয় যি দুটা আছে, এই দুটাৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা দেখা যায়। কিছুমান ক্ষেত্ৰত দেখিব যে এনেকুৱাকৈ আহিছে, আকৌ ছিঙি কিনে আকৌ গৈছে, এইটো ধৰি লওক চতুৰ্থ টাইপৰ, এইটো টাইপতো ভালেই হয়।
ঠিক আছে কাৰণ ছিঙি গৈছে ন এইটো ক্ষেত্ৰত তাৰমানে আপুনি চেষ্টা কৰিলে সাফল্য নিশ্চয় লাভ কৰিব পাৰিব সো এনেকুৱা ধৰণৰ আপোনাৰ এই শনি বলয় ৰেখা থাকিব পাৰে এইটো শনি বলয় ৰেখা হয় কিন্তু ইয়াতে ছিঙি যেহেতু গৈছে সেইটো ক্ষেত্ৰত আপুনি বিশেষ চিন্তা কৰিব নালাগে তাৰ পিছত এতিয়া কথাটো হৈছে কি এনেকুৱা শনি বলয় ৰেখা যিটো মানে ইমানে অশুভ হয় এইটো শনি বলয় ৰেখা যদি এনেকুৱা ধৰণৰ যদি ৰেখা আপোনাৰ হাতত থাকে এনেকুৱাকৈ ৰেখাডাল যদি থাকে বা ইয়াৰ পৰা নগৈ কিনে ধৰি লওক কেতিয়াবা বেছিভাগ ক্ষেত্ৰতে এনেকুৱাকৈ অলপ ইয়াৰ পৰা আৰম্ভ হৈ কিনে এনেকুৱাকৈ যায় সো এনেকুৱাকৈ যদি শনি বলয় ৰেখা থাকে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব সো এটাই উপায় হৈছে সেইটো হৈছে হনুমান চালিচা পঢ়িব পাৰিলে আপুনি প্ৰতি মঙ্গলবাৰে আপুনি হনুমান মন্দিৰত যাব আৰু ডেইলি আপুনি হনুমান চালিচা পঢ়িবই হনুমান চালিচা পঢ়িলে আপোনাৰ মানে যথেষ্টখিনি এইবিলাক অপায় অমংগলৰ পৰা যিটো মানে সফলতাৰ ক্ষেত্ৰত বাধা দেখা যায় তাৰে কিছু পৰিমাণে হ'লেও আপুনি শুভ ফল আপুনি নিশ্চয় লাভ কৰিব পাৰিব আপোনাৰ হাতত বা আপুনি কাৰোবাৰ হাতত এনেকুৱা শনি বলয় ৰেখা দেখিছে নেকি তেতিয়াহ'লে সেইটো হ'লেও কমেণ্টত জনাব পাৰে আৰু আপোনাৰ হাতত যদি নাই তেতিয়াহ'লে আপোনাৰ হাতত শনি বলয় ৰেখা নাই বুলিও আপুনি কমেণ্ট কৰিব পাৰে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ